আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দীৰ্ঘশ্বৰী মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি শিৱসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জাষ্টিছ ফৰ দ্য জাজ কোনজন ব্যক্তিৰ আত্মজীৱনী? ৰাইট আনচাৰ অপশ্যন ডি ৰঞ্জন গগৈ। নেক্সট, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি বোকাজান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি উৰিষ্যা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাইলৈৰ দিনটো আমাৰ হ'ব এই গ্ৰন্থখনৰ ৰচক কোন? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন ডি অনন্ত তাঁতী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম 10-দিনীয়া বাতৰি কাকতখনৰ নাম কি? আৰু অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি অপৰূপ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি 1962 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশখনৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি জাপান। নেক্সট কুৱেশ্যন, পলাচী যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ 1757 চনত। নেক্সট কুৱেশ্যন, ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি 29 আগষ্ট তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন বি জাপান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি 1903 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি জেনেভা। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ৰাইট আনচাৰ অপশ্যন ডি ৰাজ্যসভা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা বুলি জনা যায়? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ মিজোৰাম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? ৰাইট আনচাৰ অপশ্যন ডি 1921 চনত। নেক্সট কুৱেশ্যন, কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ আহমেদাবাদ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰৰজা অম্বিকাই কোনখন মন্দিৰ নিৰ্মাণ কৰিছিল? ৰাইট আনচাৰ হ'ব অপশ্যন চি শিৱদৌল। নেক্সট কুৱেশ্যন, সেউজীয়া পোহৰ কোনটো গ্ৰহৰ পৰা নিৰ্গত হয়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি ইউৰেনাছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? ৰাইট আনচাৰ অপশ্যন এ 1976 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি 18 এপ্ৰিল। নেক্সট কুৱেশ্যন, কোনটো জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি চাহ জনগোষ্ঠী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মেঘালয়ৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ শ্বিলং। নেক্সট কুৱেশ্যন, বাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ৰাইট আনচাৰ অপশ্যন ডি পঞ্জাৱ। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি নীতিপাল। নেক্সট কুৱেশ্যন, অসমীয়া কাব্য জগতত যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি বনফুলৰ কবি। নেক্সট কুৱেশ্যন, চামেলি মেমচাপ কিতাপখনৰ লেখক কোন? ৰাইট আনচাৰ অপশ্যন এ নিৰুদ চৌধুৰী। নেক্সট, অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? ৰাইট আনচাৰ অপশ্যন বি যোৰহাট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন ডি 1970 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত কোনে চাহ আৱিষ্কাৰ কৰিছে? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি ৰবাৰ্ট ব্ৰুচ। তলৰ কোনখন দেশক টাইগাৰ কেপিটেল বুলি জনা যায়? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ ভাৰত। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক শান্তি দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ 21 ছেপ্টেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নটৰাজ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি তামিলনাডু। নেক্সট কুৱেশ্যন, কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে
কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন বি 2003 চনত। 2003 চনৰ 4 এপ্ৰিল তাৰিখে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত কোনজন ব্যক্তিৰ মৃত্যু দিৱস শিল্পী দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, সাগৰ দেখিছা নামৰ কাব্য গ্ৰন্থখনৰ কবি কোন? ৰাইট আনচাৰ অপশ্যন এ দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ পৰা ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি লাডাখ। নেক্সট কুৱেশ্যন, বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ৰাইট আনচাৰ অপশ্যন ডি 1995 চনত। নেক্সট কুৱেশ্যন, চিপকো আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 1973 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া স্থাপিত হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ 1969 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? ৰাইট আনচাৰ অপশ্যন চি 1 অক্টোবৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজ্যিক ভাষা ইংৰাজী? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি নাগালেণ্ড। নাগালেণ্ডৰ ৰাজ্যিক ভাষা হৈছে ইংৰাজী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি 29 আগষ্ট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন বছৰত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ 1989 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম হিন্দুস্তান সাৰ নিগম কোন ঠাইত অৱস্থিত? ৰাইট আনচাৰ অপশ্যন ডি নামৰূপ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লৈছে? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত বৰ্তমান সময়ত কিমানটা অনুসূচী আছে? ৰাইট আনচাৰ অপশ্যন বি 12টা। নেক্সট কুৱেশ্যন, সাধাৰণ চকু এটাৰে কিমান দূৰত্বৰ বস্তু স্পষ্টকৈ দেখা পায়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 25 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বতটোৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ অপশ্যন ডি আৰাৱলী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ যমুনা। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল? ৰাইট আনচাৰ অপশ্যন চি 1939 চনত। নেক্সট কুৱেশ্যন, কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? ৰাইট আনচাৰ অপশ্যন বি 2 অক্টোবৰ। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা অসম চৰকাৰে কামৰূপ জিলাক 2টা ভাগত ভাগ কৰিছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন ডি 2003 চনত। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমী ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ নতুন দিল্লীত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি তামিলনাডু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে য়ান্ত্ৰাবসন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ৰাইট আনচাৰ অপশ্যন এ 1826 চনত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি কোন আছিল? ৰাইট আনচাৰ অপশ্যন এ শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট, ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ মিৰি জীয়ৰী। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস হৈছে মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন, অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি শিখনাজোলাও ৰাষ্ট্ৰীয় উদ্যান। অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হৈছে শিখনাজোলাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি মহিৰংগ দানৱ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি আছিল? ৰাইট আনচাৰ অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি লুম্বিনী। নেক্সট কুৱেশ্যন, টাইটান কোনটো গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ?
আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ হনি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ দ্ৰৌপদী মুৰ্মু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰক ভূস্বৰ্গ বুলি জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি কাশ্মীৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 1885 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি জয়পুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত আছে? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি বুধ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি সিংহযাত্ৰা। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি মংগল পাণ্ডে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ কাছাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ কিমানজন পুত্ৰ আছিল? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ 3জন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি? ৰাইট আনচাৰ অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি 1846 চনত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 1671 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব দেখা যায়? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ কাৰ্বি আংলং জিলাত। নেক্সট কুৱেশ্যন, প্ৰতিমা বৰুৱা পাণ্ডে নিম্নলিখিত কোনটোৰ বাবে সৰ্বাধিক জনাজাত? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি গোৱালপৰীয়া লোকগীত। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটোৰ ভাৰতত নাগৰিকত্বৰ অধিকাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ সংসদ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2024 চনৰ অমলপ্ৰভা দাস বঁটা কোনে লাভ কৰিছে? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি বন্দনা দত্ত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি মধ্যপ্ৰদেশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো জাতীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? ৰাইট আনচাৰ অপশ্যন এ এছিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কিমান চনত হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি 1917ত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? ৰাইট আনচাৰ অপশ্যন বি শক্তিস্থল। নেক্সট কুৱেশ্যন, ইটালীৰ ৰাজধানী কি? ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি ৰোম। নেক্সট কুৱেশ্যন, ফ্ৰান্সৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি পেৰিছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰামানুজন বঁটা তলৰ কোনটো বিষয়ৰ লগত জড়িত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি গণিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ ছাৰ সৈয়দ ছাদুল্লাহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ মূল নিৰ্মাতা কোন? ৰাইট আনচাৰ অপশ্যন এ ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি
আহমেদাবাদ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন ডি ছুইজাৰলেণ্ড। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভৌগোলিক সূচক হিচাপে চিহ্নিত হোৱা প্ৰথম ভাৰতীয় সামগ্ৰী কোনটো আছিল? ৰাইট আনচাৰ অপশ্যন চি দাৰ্জিলিং চাহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি উৰুলি। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি বৰদোৱা।